খুব ভাল পাইছোঁ, মনটোত আনন্দ লাগিছে। আজি মই ধন্যবাদ জনাইছোঁ ইয়াৰ উদাহৰণ কৃষ্টি অংক বাকৰিত লখৰা চাৰিআলি এখন যিখন বিহু, এই বিহু দিনাখনেই আজি সুন্দৰভাৱে গোটেই সকলোৱে মিলি ইয়াত জুবিনৰ প্ৰতিমূৰ্তি এটা আজি স্থাপন কৰিছিলে আৰু আমি আজি ইয়াত উন্মোচন কৰিলোঁ দিলীপে মই। খুব আনন্দৰ কথা এইটো। আনন্দ মানে কি, অন্তৰত দুখো লাগিছে আৰু খুব ভাল লাগিছে। কেলৈ আমি এই ধৰণে যদিও মন আমাৰ উৰুঙা, আমি যদিও বিহু আহিছে, আমাৰ বিহু এইবাৰ আচল বিহু যেন নাই লগা, কিন্তু হ'লেও আমি অসমৰ জাতীয় উৎসৱ হিচাপে আমিতো বিহুটো মানিব লাগিব। ইটো আৰু জুবিন মোৰ মৰমৰ ভাই আছিলে, আমি খুব ধেমালি চুপতি কৰিছিলোঁ। মোৰ লগত অলপ তাৰ ধেমালি চুপতিবোৰ বেলেগ, সকলোৱে দেখিছিলে। ৰাস্তাটো কেতিয়াবা দুটা বিহু মাৰোঁ, এনেকুৱা আছিলোঁ আমি। ৰাতি ওলাইগৈ গাড়ী লৈ, গাড়ী লাইট জ্বলাই লৈ মোৰ লগত বিহু মাৰে ৰাস্তাত। গতিকে এনেকুৱা এটা আমাৰ মৰম চেনেহ আছিলে। আৰু আজি এই বিহুৰ দিনাখন তাৰ জুবিনৰ এই প্ৰতিমূৰ্তিটো উন্মোচন কৰা অনুষ্ঠানত মই থাকিবলৈ পাই বৰ ভাল লাগিছে। আৰু আশা ৰাখিছোঁ এই ধৰণেই অসমৰ ৰাইজে জুবিনক জীয়াই ৰাখিব আৰু জীয়াই ৰাখিবই লাগিব। আমি বিভিন্ন ধৰণে তাৰ জুবিনৰ যিমানবিলাক গীত মাত আছে সেইবিলাকো আমাৰ ৰাইজে এই অনুষ্ঠানবিলাকতে গাই মেলি তাৰ জীয়াই ৰাখিব লাগিব আমাৰ মাজত। আৰু আমি বাট চাই আছোঁ, খুব শান্তিৰে অসমৰ ৰাইজে বাট চাই আছে জুবিনৰ ন্যায়ৰ কাৰণে। আৰু মইতো আগেয়ে কৈ থৈছোঁ, কিন্তু যদি ন্যায়টো শুদ্ধ নহয় তেতিয়া কিন্তু অসমত আকৌ যুদ্ধ এখন হ'ব, কিন্তু মহাভাৰতৰ যুদ্ধই হ'ব। তাৰমানে কেলৈ ধৰ্মৰ যুদ্ধ এইটো, কিন্তু ধৰ্মৰ যিটো ন্যায় সেইটো আমাক লাগিব। এইখিনি এটা মানে আমাৰ সম্পদ জুবিনৰ পৰা আমাৰ পাবলগীয়া ঢেৰ আছিলে। 52 বছৰ বয়সত এতিয়া ভূপেন হাজৰিকাৰ সমান বয়সলৈকে যদি জুবিন থাকিলেহেঁতেন, অসমীয়া আৰু ঢেৰ কিবা কিবি পালেহেঁতেন। গতিকে এইটো বৰ দুখ লগা কথা। আমি খুব 52 বছৰ বয়সত এটা আমাৰ প্ৰতিভা, মানে যাৰ গোটেইখিনি যাৰ আছিলে, যাৰ চিনেমা কৰাৰ পৰা, এক্টিং কৰাৰ পৰা, গান গোৱাৰ পৰা, কিবা কৰাৰ পৰা, আৰু তাৰ মৰম চেনেহ, জীৱ জন্তুৰ প্ৰতি তাৰ মৰম, আৰু সি এনেকুৱা কাৰোলৈ ভয়ো নকৰে। কেতিয়াবা গ'লে এই আমাৰ মানে সেইফালে গ'লে দেৰগাঁও, এই কি শিৱ মন্দিৰ আমাৰ এইটো নেঘেৰিটি, গৈ সেই বান্দৰৰ মাজত সোমাই দিয়ে, সি তেনেকুৱা তাৰমানে। আৰু বান্দৰেও তাক ভাল পায়, একো নকয়। গতিকে এই ধৰণৰ এটা ল'ৰা আছিলে। মই ল'ৰা বুলিয়ে কৈছিলোঁ আৰু দেই, এইটো মোতকৈ প্ৰায় 10 বছৰ 12 বছৰমান সৰু। গতিকে তেনেকুৱা এজন ল'ৰা আমি হেৰুৱাবলগীয়া হোৱাটো আমাৰ দুখৰ কথা। গতিকে আজি মই এইটো আঞ্চলিক কি বিহু এখন, বেতকুছি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ৰাইজক আৰু গোটেই লখৰাবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। আৰু এই জুবিনৰ প্ৰতিমূৰ্তি বনাবলৈ বা প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ যিসকলে আগভাগ ল'লে সকলোলৈকে মই ধন্যবাদ জনাইছোঁ আৰু সকলোলৈ মই বিহু শুভেচ্ছা জনাইছোঁ। বিহু মঞ্চত আপোনাৰ আৰু জুবিনদাৰ